friends, welcome to my blog. আজি 17 February হয় ক্ৰুড অইল একচুৱেলি এক্সপায়াৰী হয়। মই ক্ৰুড অইল অপশ্যন ট্ৰেডিং একচুৱেলি কৰিম আৰু ইয়াতে আপোনাক একচুৱেলি অপশ্যন কিমান ৰিক্স থাকে, ইনভলভ হৈ থাকে, এইটো একচুৱেলি মই দেখাবলৈ চেষ্টা কৰিম। আৰু ক্ৰুড অইলটো একচুৱেলি আৰু বেছি ভলাটাইল হয়। চ' ই একচুৱেলি ছাডেন মুভমেণ্ট হয়। চ' একচুৱেলি মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। এয়া মোৰ স্ক্ৰীণত একচুৱেলি লছ দেখুৱাই আছে 548 হৈছে। একচুৱেলি লছটো লাহে লাহে বাঢ়িবলৈ ধৰিছে। 511 হৈছে একচুৱেলি মোৰ লছ। 500 চামথিং দেখুৱাই আছে। 900 লছ দেখুৱাইছে। এয়া মোৰ 734 একচুৱেলি 2000 লছ দেখুৱাইছে। এয়া হ'ল অপশ্যন ট্ৰেডিং। একচুৱেলি বহুত ভলাটাইল হয়। ছাডেনলি একচুৱেলি অপশ্যন প্ৰিমিয়ামটো আপ ডাউন হৈ থাকে। এয়া একচুৱেলি মোৰ লাহে লাহে লছটো ৰিকভাৰী হ'বলৈ ধৰিছে। মই কিছুমান এডজাষ্টমেণ্ট কৰিছিলোঁ, যাৰ ফলত মোৰ এয়া লছটো ৰিকভাৰী হৈ একচুৱেলি লাহে লাহে লছটো কমিবলৈ ধৰিছে। আৰু একচুৱেলি আপুনি চাই থাকিব। আৰু অপশ্যন যদি কিবা জানিবলৈ থাকে একচুৱেলি মোক মেছেজ কৰিব পাৰে। ইনভেষ্টমেণ্টৰ ৰিলেটেড মোক মেছেজ কৰিব পাৰে, সুধিব পাৰে। চ' এয়াই একচুৱেলি লাহে লাহে একচুৱেলি মোৰ এই ক্ৰুড অইলে 2.5% ডাউন গৈছিলে, সেইকাৰণে মোক 2000 লছ দেখুৱাইছিলে। এতিয়া মোৰ লাহে লাহে লছটো ৰিকভাৰী হৈ মোৰ প্ৰফিটেবল হ'বলৈ ধৰিছে। ট্ৰেডটো একচুৱেলি 500 চামথিং এইটো প্ৰফিট দেখুৱাইছে। 700 এয়া এতিয়া 10:10 বাজিছে আৰু 700 একচুৱেলি প্ৰফিট দেখুৱাইছে। অপশ্যন ট্ৰেডিংটো একচুৱেলি বহুত ৰিক্সি হয়। এয়া একচুৱেলি 760 হৈছে।